এই মুহূৰ্তত শিক্ষক কৰ্মচাৰীৰ লগতে ৰাজ্যবাসীৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ অসমত লৈছে ভয়ংকৰ ৰূপ, বতৰে এতিয়া কাল ৰূপ ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে যে কালিলৈ বন্ধ ঘোষণা কৰা হৈছে। কাইলৈ চৰকাৰী বন্ধ ঘোষণা কৰিছে। বতৰে যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, যি ৰিমলৰ সৰ্বাধিক গতিবেগ ঘণ্টাত 135 কিলোমিটাৰ, আৰু ৰিমলে এতিয়া অসমত সংহাৰ আৰম্ভ কৰিছে। নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে। আৰু ভয়ংকৰ গতিত যিহেতু ৰিমল আহিছে, কাইলৈ সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা। কাইলৈ বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ, আৰু প্ৰায়বোৰ জিলাৰ পৰা ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ হৈছে। কাইলৈ প্ৰতিকূল বতৰৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে। আৰু ক'ত ক'ত ৰেড এলাৰ্ট, ক'ত ক'ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনাইছে যে ইন লাইট অফ দ্য ৰেড এলাৰ্ট ফৰ নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি এণ্ড কৰিমগঞ্জ, all educational institution in this district will remain closed on May 29. 29 মে তাৰিখে সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। যে 29 মে ক'ত ক'ত বন্ধ থাকিব? নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং জিলাৰ শিক্ষানুষ্ঠান বন্ধ থাকিব। চৰকাৰী ব্যক্তিগত সকলো শিক্ষানুষ্ঠান বন্ধৰ কথা কৈছে। আৰু 29 মেত হাইলাকান্দি আৰু কৰিমগঞ্জৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। লগতে নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে, পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।